Hello and welcome back to Avit Shiksha. মই আফৰিনা হকে তোমালোক সকলোৰে স্বাগতম জনাইছো আমাৰ ইংলিশ গ্ৰামাৰ সিৰিজলে। সো আজি আমি যোনটো টপিক ষ্টাৰ্ট কৰিম হেতু হল নোটিস ৰাইটিং। এটো তোমালোকৰ ক্লাস 9 ৰ সেবা বোৰ্ডৰ বোৰ্ড এক্সাম সিলেবাছত আছে। সো নোটিস ৰাইটিং হয় কি কিছুমান ইম্পৰ্টেন্ট আৰু কমন নোটিস টপিকস আজি আমি চাম। সো আগৰে আমি চাও যে নোটিস হয় কি, ঠিক আছে? সো হোৱাট ইজ আ নোটিস? নোটিস ৰাইটিং জানিবৰ কাৰণে আমি কি জানিব লাগিব? নোটিস কি হয়? A notice is a written or printed announcement. তো কি কৈছে? এটা announcement, ঠিক আছে? কিবা এটা বস্তু আমি কাৰোবাক কেনেকৈ জনাবৰ কাৰণে পাৰো? হলে আমি মুখেৰে কৈ দিলো যে এনেকুৱা কিবা এটা আছে, কিবা এটা announce কৰিবলৈ জনালো, নহলে লিখি পেলাই সেই সেম মেসেজটো আমি কনভে কৰি দিবৰ কাৰণে পাৰিলো। আৰু ইয়াত নোটিছত কি হয়? written বা printed announcement এটা, যেটো বস্তু লিখি পেলাই কোৱা গৈছে, meant for a specific group of people. ঠিক আছে? নোটিসটো আমি কাক দিয়া যায়? এটা স্পেসিফিক গ্ৰুপ অফ পিপল। ইট ইজ ইউজুৱেলি ডিসপ্লেড অন আ নোটিস বোৰ্ড। আৰু এই নোটিসটো আমি সদায় ক'ত পাম? নোটিস বোৰ্ড বুলি পাৰ্টিকুলাৰ বোৰ্ড এটা আছে য'ত যিকোনো বস্তুৰ নোটিস ৰাখা যায়। সো সেই নোটিস বোৰ্ডখন আমি পালো কিহৰ কাৰণে? টু ইনফৰ্ম ৰিডাৰ্ছ, সেই স্পেসিফিক গ্ৰুপ অফ পিপলক কি কৰিবৰ কাৰণে? জনাবৰ কাৰণে। কিহৰ ওপৰত? কিবা ইভেন্ট থাকিলে, মিটিং থাকিলে, কম্পিটিশন থাকিলে, লষ্ট এণ্ড ফাউণ্ড। কেতিয়াবা মানুহে যেটা বস্তুবিলাক হেৰা আমি হলে লষ্ট এণ্ড ফাউণ্ড কলমছবিলাক দেখোনে নেদেখো পেপাৰত, নিউজ পেপাৰত। সো ঠিক তেনেকৈ হলিডেজ এক্সেট্ৰা এনেকুৱা ধৰণৰ বস্তু যেতিয়া কাৰোবাক পাৰ্টিকুলাৰ সেট অফ পিপলক জনাবৰ কাৰণে হয় আমাৰ, তেতিয়া আমি কি কৰোঁ? যিটো বস্তু আমি লিখি পেলাই আৰু ৰিটেন পিচ অফ ডকুমেণ্ট প্ৰভাইড কৰা হৈছে সেইটো কি বুলি কোৱা যায়? ডেট ইজ আ নোটিছ। এতিয়া আমাৰ এক্সামত নোটিছ ৰাইটিং আহি আছে এৰাউণ্ড 5-6 মাৰ্কছৰ। সো এইটো অলৰেডি স্কোৰিং হয়। আমি যদি ভালকৈ ফৰ্মেটটো বুজি ল'লোঁ, কেনেকৈ লিখিব লাগে বুজিলোঁ, টাইম মেনেজমেণ্ট কেনেকৈ কৰিব কাৰণে লাগে বুজিলোঁ, তেতিয়া কি হ'ল? আমি আৰামছে এটলিষ্ট 4 মাৰ্কছমান স্ক'ৰ কৰি আছোঁ এইখন পেপাৰত। সো সেইকাৰণে আজি আমি ভালকৈ গোটেই ফৰ্মেটটো কেনেকৈ লিখিবৰ কাৰণে লাগে সেইটো আমি বুজিবৰ কাৰণে চেষ্টা কৰিম। সো এতিয়া আগতে আমি টাইম ডিভিজনটো চাওঁ, ঠিক আছে? টাইম ডিভিজনটো আমি কেনেকৈ মেইনটেইন কৰিম? আমি প্ৰথমতে আমাক কুৱেশ্যন এটা দিয়া যাব, সৰুকৈ পেৰাগ্ৰাফ এটা দিয়া যাব, য'ত কি কৰা যায়, য'ত আমাক গোটেই কুৱেশ্যনটো দিয়া যায় যে আমি নোটিছটো কিহৰ ওপৰত লিখি আছোঁ। সো সেই বস্তুখিনি পঢ়িবৰ কাৰণে আমি যদি 30 ছেকেণ্ডছ বা 1 মিনিট এটা ল'লোঁ, কিহৰ কাৰণে? টু ৰিড হ'ল। তাৰপাছত নেক্সট 2 মিনিটছমান ল'লোঁ ষ্ট্ৰাকচাৰটো ফৰ্ম কৰিবৰ কাৰণে হ'ল। তাৰপাছত 5 বা 6 মিনিটছ ল'লোঁ টু ৰাইট। আৰু তাৰপাছত লাষ্ট 2 মিনিটছ আমি ৰিভাইজ কৰিলোঁ, ঠিক আছে? তেতিয়া কি হ'ব? ইয়াত 6 মিনিটছে ধৰিছোঁ 8, 9, 10, 11 বাট ষ্টিল আমি 10 মিনিটছৰ ভিতৰত কৰিবৰ কাৰণে চেষ্টা কৰিম, ঠিক আছে? আণ্ডাৰ 10 মিনিটছ। কাৰণ কিয়? ফাৰ্ষ্ট অফ অল 5-6 মাৰ্কছৰ হয়, প্লাছ এইটো তোমালোকে কুৱেশ্যন পেপাৰটো পাবা। আৰু নোটিছ লিখা, নোটিছটো সদায় কি হ'ব লাগে? অলপ শ্বৰ্টত হ'ব কাৰণে লাগে। আৰু টিপিকেলি আমাক যোনটো ৱৰ্ড লিমিট দিছে এক্সামত সেইটো হ'ল 50 ৱৰ্ডছৰ। সো সেইকাৰণে আমি জিটিকে লিখিবৰ কাৰণেও নোৱাৰোঁ, বেছি লাম্বাই বহলাই পেলাই কৰিবৰ কাৰণে নোৱাৰোঁ। একদম টু দ্য পইণ্ট, শ্বৰ্ট, চিম্পল, কাট টু কাট ৰাখিবৰ কাৰণে লাগিব। কি আমি কৰিবৰ কাৰণে নালাগে? 50 ৱৰ্ডছ এক্সিড কৰিবৰ কাৰণে নালাগে, ঠিক আছে? পাছত ইনফৰ্মেল লেংগুৱেজ লিখিব নালাগে। নোটিছটো কি হয়? নোটিছটো সদায় ফৰ্মেল হয়। সো সদায় ফৰ্মেল লেংগুৱেজত লিখিম। আৰু হেণ্ড ৰাইটিংটো আমি নিট এণ্ড ক্লিন ৰাখিবৰ কাৰণে চেষ্টা কৰিম, ঠিক আছে? যাতে এক্সামিনাৰৰ পঢ়িবৰ কাৰণে ইজি হওক। সদায় মনত ৰাখিবা that there are thousands of students writing the same board exam that you are writing for.
তো সেইকাৰণে আমি পেপাৰটো এনেকুৱাকৈ লিখিব লাগিব, আমি এনেকুৱাকৈ ষ্টেণ্ড আউট কৰিবৰ কাৰণে লাগিব যাতে টিচাৰজনে আমাৰ পেপাৰখন ভালকৈ পঢ়ক। এণ্ড দেটছ ওৱান অফ দ্য গুড ৱেজ যাতে আমি ভালকৈ মাৰ্কছখিনি স্ক'ৰ কৰিবৰ কাৰণে পাৰোঁ। ঠিক আছে? আৰু আমি নোটিছ লিখা আমাক কি কেয়াৰফুল থাকিব লাগিব চবতকৈ বেছি, যে আমি শ্বৰ্ট চিম্পলকৈ লিখোঁ, প্লাছ ইংলিছটো আমাৰ চিম্পল লেংগুৱেজত হওক আৰু কাৰেক্ট লেংগুৱেজত হওক। অ'কে, চ' এতিয়া আমি কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন যিটো এক্সামত আহিছেও, এক্সামৰ কাৰণে ইম্পৰ্টেণ্টো হয়, সেইকেইটা আমি চাওঁ ৰিগাৰ্ডিং নোটিছ ৰাইটিং কেনেকুৱা আহে। চ' আমাৰ প্ৰথম কুৱেশ্যনটো হ'ল, You are Pramila/Priyam, the sports secretary of Kokrajhar Senior Secondary School, Kokrajhar. Write a notice suitable for your school notice board giving the details for participation of students in a football tournament to be organized by your school. ইয়াত কি দিছে, প্ৰথমটো আমাক ৱৰ্ড লিমিটটো কুৱেশ্যনতে মেনশ্যন কৰি দিছে যে 50 ৱৰ্ডছৰ ভিতৰত থাকিব লাগিব। আৰু তাৰপিছত কি কৈছে যে হ'লে তুমি প্ৰমিলা বা প্ৰিয়ম, আৰু সেইটো কোন হয়, দ্য স্পৰ্টছ ছেক্ৰেটাৰী কিহৰ, কোকৰাঝাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ। আৰু তাত কি ক'বৰ কাৰণে দিছে, স্কুলৰ নোটিছ বৰ্ডৰ কাৰণে নোটিছ এখন লিখিবৰ কাৰণে দিছে, য'ত আমি কি বিচৰা হৈছে, পাৰ্টিচিপেশ্যন অফ ষ্টুডেণ্টছ কিহৰ কাৰণে, ফুটবল টুৰ্ণামেণ্ট এটাৰ কাৰণে, যিটো সেইখন স্কুলত অৰ্গেনাইজ কৰা যাব। চ' এতিয়া আমি চাওঁ যে নোটিছ লিখাৰ পেটাৰ্ণটো কেনেকুৱা হয়, ষ্ট্ৰাকচাৰটো কেনেকুৱা হয়। চ' ফাৰ্ষ্ট অফ অল আমি এটা পেজতে নোটিছটো চেছ কৰিম, যিহেতু 50 ৱৰ্ডছৰ হয়, একদম শ্বৰ্ট চিম্পল ৰাখিব লাগিব। দেন দেৰ উইল অলৱেজ বি আ বাউণ্ডেৰী। ঠিক আছে? এটা পুৰা বক্সকে বাউণ্ডেৰী এটা আমি দিব লাগিব। হ'ল, তাৰপাছত কি আহিলে, চবতকৈ আগত আহিব নেম অফ দ্য স্কুল বা অৰ্গেনাইজেশ্যন। আমাক ইয়াত কুৱেশ্যনত কি কৈছিলে, কি কোনখন স্কুলৰ কথা কৈছিলে, কোকৰাঝাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। চ' চবতকৈ আগত আহি গ'ল স্কুলখনৰ নাম, বা বেলেগ যদি কিবা অৰ্গেনাইজেশ্যন থাকিলে হয় তেতিয়া কি হ'ল হয়, চবতকৈ আগত আহিলে হয় সেই অৰ্গেনাইজেশ্যনখনৰ নাম। হ'ল, তাৰ নেক্সটত লেফ্ট হেণ্ড ছাইডত সদায় ডেটটো থাকিব। তাৰপাছত আকৌ আহি গ'ল মাজত, ইয়াত কি হ'ব, নোটিছ। আৰু নোটিছটো সদায় মনত ৰাখিবা, এইটো কি হ'ব, কেপিটেল লেটাৰ্ছত হ'ব। ক্লিয়াৰ এভৰিৱান? তাৰপাছত হেডিং, তাৰপাছত আহি গ'ল হেডিংটো, তাৰপাছত আহি গ'ল বডি অফ দ্য নোটিছ। ইয়াত কি হৈছে, ইয়াত আমি গোটেই নোটিছটো লিখিছোঁ, আমাক নোটিছখনে কি ক'ব বিচাৰিছে আমি সেইটো লিখি আছোঁ। সেইটো উই হেভ টু কিপ ইট উইদিন 40-50 ৱৰ্ডছ। ঠিক আছে? চ' এতিয়া আমি চাওঁ, students of class 9 and 10 who are willing to participate in the upcoming football tournament must submit their names to the undersigned by 28th November. Final selection trials will be held on 30th November in the school playground. For further details, contact the sports office. তাৰপাছত তোমালোকে যিকোনো এটা নাম দিবৰ কাৰণে পাৰা, মই দুটা নামে মেনশ্যন কৰি দিছোঁ, প্ৰমিলা, প্ৰিয়ম। আৰু কি হয়, প্ৰমিলা আৰু প্ৰিয়ম কোন হয় সেইটো দি আমি এণ্ড কৰিবৰ কাৰণে লাগিব। এইটো হ'ল কনক্লুজনটো। ঠিক আছে? আই হোপ ইটছ ক্লিয়াৰ। কিবা ডাউট থাকিলে জনাই দিলেই হ'ল। লাষ্টত কি থাকিব, প্ৰথমতে কোনে লিখি আছে সেই নামটো আমি দিলোঁ, আৰু তাৰপাছত দ্য ডেজিগনেশ্যন অফ দ্য পাৰ্চন, কোন হয়। আৰু ইয়াত তোমালোকে অলৰেডি চাবৰ কাৰণে পাৰা যে বহুত চিম্পলকৈ ৰখা গৈছে, একদম যিটো আমাক কুৱেশ্যনটোৱে সুধিছে ডাইৰেক্ট সেইটো কোৱা গৈছে, একো লেণ্ডি কৰিবৰ কাৰণে নালাগে when it comes to notice. নোটিছটো সদায় কেনেকুৱা হ'ব লাগে, শ্বৰ্ট, ফৰ্মেল, ডাইৰেক্ট। ঠিক আছে? যিখিনি দৰকাৰী ইনফৰমেশ্যন নোটিছত সদায় সেইটোৱে থাকিব। অ'কে, চ' এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ।
কোন হয় বুলি কৈছে আমি you are Malita Nabajit. As the secretary of the cultural club of your school, you have organized a cultural evening on the last day of your college as a Thanksgiving program. Write a notice for your college notice board, giving necessary information about the program in not more than 50 words. ঠিক আছে, ইয়াতো আমাক word limit to দি দিছে। So আমি কি কৰিলো, প্ৰথমতে যোনটো বক্স থাকিবৰ কাৰণে লাগে নোটিছৰ, তাৰপিছত কি আহিব, যোনটো স্কুল বা অৰ্গেনাইজেশ্যনৰ নাম দিছো আহি গ'ল, তাৰপিছত ডেটটো আহি গ'ল, তাৰপিছত আমি নোটিছটো লিখিলো, নোটিছটো কিহে সদায় কি হ'ব, সদায় কেপিটেল লেটাৰ্ছ বা ব্লক লেটাৰ্ছত থাকিব। তাৰপিছত আহি গ'ল টাইটেলটো, যে আমি কিহৰ ওপৰত নোটিছ লিখি আছো, আৰু আমি কিহৰ ওপৰত লিখি আছো, about the cultural evening, হয়নে? সো সেইকাৰণে cultural evening বুলি দিলো। তাৰপিছত এতিয়া আমি চাওঁ বডিত কি লিখিছো। The cultural club is organizing a cultural evening on the last working day of the college as a Thanksgiving program. Interested students may submit their names by 26 November at the cultural club room. Body to says korile yat ki korile ekdom short simple formal directly jonai dile je Thanksgiving program or hisabot eta cultural evening organize kora hoise, kunba participate koribo interested hole ki koribo hihote naam bilak di dibo dise by 26 of November. হল আৰু এন কেনে কৰিলে, কোনে লিখিছে, সেক্ৰেটাৰী অফ দ্য কালচাৰেল ক্লাব, হেতু কোন, মালিতা বা নৱজিত, যোনটো নাম তোমালোকে দিয়া নামটো দিলা, তাৰপিছত ডেজিগনেশ্যনটো আমি ইয়াত দি দিম, কোন হয় সেক্ৰেটাৰী কোৰ কালচাৰেল ক্লাব। ঠিক আছে, কিবা ডাউটছ বা কনফিউজন থাকিলে প্লিজ কমেণ্ট বক্সত জনাবা। অ'কে, চ' এতিয়া আমি নেক্সটটো চাওঁ, নেক্সট ন'টিছখন আমাৰ কি বিচাৰিছে। ইউ আৰ দ্য সেক্ৰেটাৰী অফ দ্য ড্ৰামেটিক ক্লাব অফ ইয়ৰ কলেজ. Write a notice for your school notice board inviting names of those who would like to participate in the proposed recitation of poetry competition organized by club on 4th April 2023. তো ইয়াত কি কৈছে, ড্ৰামেটিক ক্লাবৰ সেক্ৰেটাৰী হলো আমি, আমাৰ কলেজৰ। ইয়াত কি ক'ব কাৰণে লাগিব, নোটিছ লিখিব কাৰণে দিছে স্কুল নোটিছ বৰ্ডত। অ'কে, অফ ইয়ৰ, এইটো স্কুল হ'ব, of your school, write a notice for your school notice board inviting names of those who would poetry recitation programot competitionot june june participate koribo hihotor naam bilak submit korbo karon dise ketiale by 4th April 2023. So প্ৰথমতে কি হল, প্ৰথমতে বাউন্ডাৰীটো আহি গল, বাউন্ডাৰীটো দিলো আমি, তাৰপাছত স্কুল বা অৰ্গেনাইজেশ্যনৰ নামটো আহিলে সেইটো আমি দিলো। আৰু এইটো চোৱা, প্ৰথমটো যেতিয়া আমি পঢ়িছিলো প্ৰথম কুৱেশ্যনটো, ইয়াত কি হৈছিলে, ইয়াত আমাক মেনশ্যন কৰি দিছিলে যে কোকৰাঝাৰ চিনিয়ৰ ছেকেণ্ডেৰী স্কুল, কোকৰাঝাৰ, সেইকাৰণে আমি কি কৰিছো, ইয়াত কোকৰাঝাৰ চিনিয়ৰ ছেকেণ্ডেৰী স্কুল বুলি দিছো। কিন্তু পাছৰখন যদি চোৱা, ইয়াত কি বুলি কোৱা হৈছে যে your স্কুল। ঠিক আছে, সেইকাৰণে কি দিছে, ইয়াত কি দিছো, ইয়াত XYZ সিনিয়ৰ ছেকেণ্ডেৰী স্কুল। কাৰণ কিয়, এইটো কথা মই আগৰ ভিডিঅ'টো কৈছিলো, যিহেতু আমি কোনো নাজানো যে আমাৰ আনসাৰ शीट्सবিলাক কোনটো জেগাত গৈ আছে, কোনে চাই আছে, সেই অ্যানোনিমিটিটো মেইনটেইন কৰিবৰ কাৰণে আমি কি কৰিম, আমি আমাৰ স্কুলৰ নামটো নিদো। ইয়াতো তেনেকে অফ your স্কুল। সো সেইকাৰণে কি দিয়া হৈছে, XYZ সিনিয়ৰ ছেকেণ্ডেৰী স্কুল। ক্লিয়াৰ? তাৰপিছত আহি গ'ল ডেটটো, তাৰপিছত দিলো নোটিছ, নোটিছটো সদায় কি হ'ব, কেপিটেল লেটাৰ্ছত হ'ব। ঠিক আছে, আৰু এইটো 2023 নহয় 2026 হ'ব, আই এম সৰি ফৰ দ্য এৰৰ। তাৰপিছত আহি গ'ল টাইটেলটো, হেডিংটো কি, পোয়েট্ৰি ৰিচাইটেশ্যন কম্পিটিশ্যন। এতিয়া আহি গ'ল বডিটো। The Dramatic Club will organize a poetry recitation competition on 4th April 2026. Students who wish to participate must give their names to the undersigned by 25th March 2026. Participants may recite any original or published poem. ঠিক আছে, short, simple, formal, একদম to the point, গোটে কথাখিনি কোৱা হৈছে যে poetry competition এটা organize কৰা হ'ব, আৰু যোনে যোনে পাৰ্ট ল'ব কাৰণে বিচাৰিছে সিহঁতে কি কৰিব লাগে, 25 মাৰ্চৰ আগত নামটো দিবৰ কাৰণে লাগে, আৰু সিহঁতে
যিকোনো অৰিজিনেল বা পাব্লিছ পয়েম ৰিচাইট কৰিবৰ কাৰণে পাৰে হ'ল তাৰপিছত গোটেই মেছেজটো কোনে দিছে গোটেই ন'টিছটো কোনে দিছে ছেক্ৰেটাৰী অফ দ্য স্কুল ছেক্ৰেটাৰী তাৰপিছত ড্ৰামেটিক ক্লাব ক'ৰ পৰা দিছে ড্ৰামেটিক ক্লাব ক্লাবৰ নামটো এতিয়া চাওঁ নেক্সট কুৱেশ্যনটো Write out a notice in the school notice board inviting students to give their names for a fancy dress competition. Fancy dress competition or part lobo karne ki kose students bilakok notice ekhon likhibo karne dise. Aru yat ki kose school or naam dia nai kya. So ei karne ki hol ako XYZ senior secondary school naam to dilo boundary to thakiboy. Boundary is a must. তাৰপাছত ডেটটো আহি গ'ল তাৰপাছত নোটিছ কেপিটেল লেটাৰ্ছত তাৰপাছত টাইটেল ফেন্সি ড্ৰেছ কম্পিটিশ্যন এটা বডিটো চাওঁ Students are invited to participate in a fancy dress competition to be held on 10th December 2025. Those wishing to join must give their names to the cultural secretary by 2nd December. Attractive prizes will be awarded. নাম দিয়া নাই সেইকাৰণে কি কৰিছে XYZ লিখি দিছে ABCও লিখি দিব কাৰণে পাৰা কোন হয় কালচাৰেল সেক্ৰেটাৰী ডেজিগনেশ্যনটো দি দিছে ঠিক আছে সো আই হোপ দিস ইজ ক্লিয়াৰ এইগিটাৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনছ আছিলে যিকিটা তোমালোকৰ এক্সামত অহা পুৰা চান্সেছ আছে সো চাবা ফৰ্মেটটো আই হোপ তোমালোকে ভালকৈ বুজি পাইছা টাইম ডিষ্ট্ৰিবিউশ্যনটো কেনেকৈ কৰিব লাগে আই হোপ বুজিছা কিবা ডাউটছ বা কনফিউজন থাকিলে প্লিজ কমেণ্ট বক্সত জনাবা আজিৰ কাৰণে ইমানতে সামৰিলোঁ নেক্সট ক্লাছত নতুন ভিডিঅ' এটা লৈ আহিম থেংক ইউ